বিশ্বজিৎ দৈমাৰী ঈশ্বৰৰ নামত শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু অনুগত্য পোষণ কৰিম। মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম। মই অসমৰ এগৰাকী মন্ত্ৰী হিচাপে মোৰ কৰ্তব্য বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তঃকৰণেৰে সম্পাদন কৰিম আৰু মই ভয় বা পক্ষপাত অনুৰাগ বা বিদ্বেষ নোহোৱাকৈ সংবিধান আৰু আইন অনুসাৰে সকলো শ্ৰেণীৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ আজি মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হৈছে আৰু এই মন্ত্ৰীসভাত দেখা গ'ল যে আজি অলপ দিনৰ পৰা বিগত বিধানসভাৰ যি অধ্যক্ষ বিশ্বজিৎ দৈমাৰী তেখেতৰ ওপৰত বিভিন্ন ধৰণৰ তেখেতৰ লুণ্ঠন ৰাজ, তেখেতৰ বিভিন্ন দুৰ্নীতি অনিয়ম এইবিলাক বিস্তৃতভাৱে বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হৈ আছিল আৰু সকলোৱে ভাবিছিল, মানুহে ভাবিছিল যে এনে এজন দুৰ্নীতিপূৰ্ণ ব্যক্তিক কেতিয়াও মন্ত্ৰীসভাত অন্তৰ্ভুক্ত নকৰিব। সেইটো ৰাইজে চাই আছিল, ৰাইজে বিচাৰিছিল আৰু ৰাইজে এইকাৰণে ভাবিছিল কাৰণ বিজেপিৰ দুটা মূল শ্লোগান, এটা হৈছে দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীলতা আৰু আনটো হৈছে ন খাওঁগা নে খানে ধুংগা। গতিকে এতিয়া আজি আমি মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মাক আমি প্ৰশ্ন কৰিব খুজিছোঁ যে এই বিশ্বজিৎ দৈমাৰীৰ দৰে এজন দুৰ্নীতি লুটুৰি পুটুৰি খাই পোত যোৱা এজন ব্যক্তিক, এজন বিধায়কক আজি মন্ত্ৰীসভাত তেওঁলোকে পুনৰ অন্তৰ্ভুক্ত কৰাটো এইটো স্পষ্ট হ'ল যে বিজেপিয়ে শূন্য সহনশীলতাৰ দুৰ্নীতিৰ কেৱল এটা শ্লোগান। বিজেপিয়ে আজি মুখ্যমন্ত্ৰীৰ নাকৰ তলতেই আজি এই গোটেই দুৰ্নীতি হৈছে আৰু যিমান দুৰ্নীতি হৈছে মুখ্যমন্ত্ৰীৰ জ্ঞাতসাৰেই হৈছে। তেওঁ অজ্ঞাতে কেতিয়াও এইটো কৰিবলৈ সাহস নকৰে বিশ্বজিৎ দৈমাৰীয়ে। আৰু দ্বিতীয় কথাটো হৈছে যে এই গোটেই বিজেপি চৰকাৰখনে আজি দুৰ্নীতিত নিমজ্জিত হৈ আছে। ইয়াৰ আগত আমি বিভিন্ন তেওঁলোকৰ দুৰ্নীতিৰ কথা কৈছিলোঁ। মুখ্যমন্ত্ৰীৰ মাটিৰ দুৰ্নীতি, তেওঁৰ পত্নীৰ মাটিৰ দুৰ্নীতি, সম্পত্তিৰ দুৰ্নীতি, তেওঁৰ মন্ত্ৰীসকলৰ দুৰ্নীতি, গিৰিগাইৰ দুৰ্নীতি আৰু চিণ্ডিকেটৰ দুৰ্নীতি, এই সকলোবিলাক আমি কংগ্ৰেছ দলে আমি বিগত সময়ছোৱাত আমি এইবিলাক দাঙি ধৰিছিলোঁ। কিন্তু বিজেপি দলে এই দুৰ্নীতিবিলাকক তেওঁলোকে কেৱল মানুহক দেখুৱাবৰ কাৰণেহে তেওঁলোকে শ্লোগান দিয়ে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা। আজি মুখ্যমন্ত্ৰীক আমি প্ৰশ্ন কৰোঁ, আপুনি যে দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি আপুনি যে সৰু সৰু পুথি খলিহনাক কোনোবা লাটমণ্ডল কোনোবা অফিচৰ কৰ্মচাৰী 1000 টকা 500 টকা লওঁতেন যে আপুনি আগতীয়াকৈ মানুহ ৰাখি হাত দাঙি তেওঁলোকক গ্ৰেপ্তাৰ কৰে, তে আজি বিশ্বজিৎ দৈমাৰীক আপুনি গ্ৰেপ্তাৰ কৰি কিয় কৰিব পৰা নাই? বিশ্বজিৎ দৈমাৰীকটো আজি আপুনি পুৰস্কৃত কৰিলে মন্ত্ৰী দি। আজি আপোনালোকে জানে যে বিশ্বজিৎ দৈমাৰীয়ে এই 5টা বছৰত একেটা দিনতে 34জন কৰ্মচাৰীক কোনো ইণ্টাৰভিউ নপতাকৈ, কোনো ধৰণৰ বিজ্ঞাপন নিদিয়াকৈ 34জন কৰ্মচাৰীক বিধানসভাত এপইণ্টমেণ্ট দিছে আৰু এই 5টা বছৰত টোটেল 139টা নিযুক্তি তেওঁ বিধানসভাত নীতি বহিৰ্ভূতভাৱে কৰিছে। কোনো সেইবিলাক পষ্ট ক্ৰিয়েট নাইকিয়া, তেওঁ নিজৰ মৰ্জিমতে কণ্ট্ৰেকচুৱেল বেচিছত সেইসকলক নিযুক্তি দিছে আৰু 5টা বছৰত 100 কোটি টকা কেৱল এই অবৈধ নিযুক্তিৰ দৰমহাৰ নামত 100 কোটি টকা তেওঁ লুণ্ঠন কৰিছে। আৰু এতিয়া বিধানসভাৰ তথ্যই কৈছে যে এই নিৰ্বাচনৰ আগমুহূৰ্তত ভুৱা বিলেৰে প্ৰায় 200 কোটি টকা আমাৰ ৰাজকোষৰ পৰা উলিয়াই লৈ গৈছে আৰু মুখ্যমন্ত্ৰীক আমাৰ বিশ্বজিৎ দৈমাৰীক এই কামত সহায় কৰিছে তেওঁৰ দুগৰাকী OSD আৰু সেইখিনি সময়ৰ বিধানসভাৰ সচিব, এইসকলক লগত লৈ তেওঁ কৰিছে। আজি আপোনালোকে জানে যে কেৱল এনেকুৱা দুৰ্নীতি হৈছে যে বিধানসভাত এইটো আশ্চৰ্যজনক কথা, গোটেই ঘৰ পকাৰ ঘৰ, চাৰিওফালে মাৰ্বল, তাত উঁই পোক ক'ৰ পৰা আহিলে?
তাত উইপোক ক'ৰ পৰা আহিলে তে এই উইপোকৰ নামত পেষ্ট কণ্ট্ৰলৰ নামত 3,85,00,000 টকা হৰলুকি হৈছে ঠিক সেইদৰে এটা ৱেবছাইট বনাবলৈ আমিও বনাইছোঁ ৱেবছাইট আমাৰ দলৰ বনাইছোঁ নিজৰ বনাইছোঁ এটা ৱেবছাইট বনোৱাৰ নামত তেওঁ 2.5 কোটি টকা খৰচ কৰিছে যি ৱেবছাইট 50,000 60,000 1 লাখ 2 লাখত হয় 2.5 কোটি টকা খৰচ কৰিছে দুখন ভেনিটি ভেন কিনিলে বিভিন্ন ধৰণৰ জাবৰ নিষ্কাশনৰ গাড়ী কিনিলে এইবিলাক এতিয়া সুংসূত্ৰ নাই এতিয়া বিধানসভাত এইবিলাক সুংসূত্ৰ নাই তেওঁ 5টা বছৰত 36 বাৰ তেওঁ বিদেশ ভ্ৰমণ কৰি তেওঁ টকাৰ খৰচ কৰিছে ঠিক সেইদৰে কম্পিউটাৰ 60,000 টকা এটা 60,000 টকাত অতি উৎকৃষ্ট মানৰ কম্পিউটাৰ পায় তেওঁ কিন্তু এই কম্পিউটাৰ এটা কম্পিউটাৰত 2.5 লাখ টকাকৈ দেখুৱাই এই টকা হৰলুকি কৰিছে তাৰ উপৰিও যে আপোনাৰ 126জন বিধায়কক ৰূপৰ পদক দিয়াৰ নামত 15,7 লাখ টকা আত্মসাৎ কৰিছে গতিকে আৰু এনেকুৱা বহুত দুৰ্নীতি আৰু সময় যোৱাৰ লগে লগে আৰু বহুত দুৰ্নীতি পোহৰলৈ আহিব তে আমাৰ কথা হ'ল আমি কংগ্ৰেছ দলে দাবী কৰিছোঁ যে এনেকুৱা দুৰ্নীতিগ্ৰস্ত ব্যক্তিক মুখ্যমন্ত্ৰীয়ে মন্ত্ৰিত্ব দিব নালাগিছিল তেওঁ মন্ত্ৰিত্ব দি প্ৰমাণ কৰি দিলে যে বিজেপিৰ দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীলতা সেইটো হৈছে এটা মানুহক বুৰ্বক বনোৱাৰ এটা শ্লোগানৰ বাহিৰে আন নহয় আমি ইয়াৰ ওপৰত এটা উচ্চ পৰ্যায়ৰ তদন্ত আমি দাবী কৰিছোঁ আমি বিধানসভাই ডেফিনেটলি আমাৰ বিৰোধী দলে ডেফিনেটলি সদন কমিটিৰ যোগেদি তদন্ত দাবী কৰিব আমি এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছোঁ আৰু অসমৰ ৰাইজৰ দুখ কষ্টৰে উপাৰ্জিত এই টকা কৰ কাটলৰ টকা বিশ্বজিৎ দৈমাৰী আত্মসাৎ কৰাৰ কাৰণে আৰু বিশ্বজিৎ দৈমাৰীৰ লগত যিসকল জড়িত আছে সেই সকলোকে উপযুক্তভাৱে শাস্তি দিয়াৰ আমি দাবী জনাইছোঁ কাৰবাৰটো আজি শেষ নেকি ইমানখিনি এভিডেঞ্চ দিয়া হ'ল ধ্ৰুৱইটো ভিডিঅ'ও দেখুৱাইছে আৰু মোক এজনৰ চাকৰি হঠাৎ যাবলগীয়া হ'ল অসম্পূৰ্ণভাৱে প্ৰায় 100জনৰ চাগে চাকৰি হয় টাৰ্মিনেট কৰা হৈছে বা গৈ আছে কিন্তু এট দ্য এণ্ড অফ দ্য ডে একো নহ'ল আজিৰ পৰা শেষ ধন্যবাদ মৃণাল দা মানে আজি মন্ত্ৰিত্ব পোৱা বুলি এইমাত্ৰ গম পালোঁ অৱশ্যে তেখেতৰ মন্ত্ৰিত্ব পাওক নাপাওক সেইটোৰ লগত আমাৰ কোনো কথা নাই আমাৰ কথা আছিলে যে দুৰ্নীতিৰ কথাখিনি এছেম্বলিৰ দুৰ্নীতিৰ কথাখিনি যিহেতু মন্ত্ৰিত্ব পালে তেখেতক শুভেচ্ছা জনাইছোঁ আৰু ৰঞ্জিত দাস ডাঙৰীয়া আৰু তেখেতে একেলগে চাহ খালে হ'ল একেলগে কথা পাতিলে হ'ল কিন্তু মাজত ফচি গ'ল সেই 100জনমান ল'ৰা ছোৱালী যাৰ চাকৰি গ'ল তেওঁলোকৰহে বিপদ হ'ল এতিয়া তেওঁলোকৰ এনেই গ'ল চাগে চাকৰিটো দুলাল পেগুৰ ৰাতিৰ ভিতৰতে চাকৰিৰ পৰা নিলম্বন কৰাটো একো ডাঙৰ কথা নহয় তেওঁ বাৰু এনেও এক্সটেনশ্যনত থকা মানুহ কিন্তু কথাটো হ'ল এতিয়া যে ইমানখিনি যে আমি ক'লোঁ সেইখিনিৰ কিবা তদন্ত হ'বনে নহয় ৰঞ্জিত দাস ডাঙৰীয়াই কৈছে যে মোক কোনো এতিয়ালৈ লিখিত দিয়া নাই তো আমি যোৱাকালি লিখিত অভিযোগ দিলোঁ আমাৰ ফালৰ পৰা এতিয়া তেখেতৰ ওপৰত দায়িত্ব তেখেতে কেনেকৈ গোটেই তদন্তটো কৰে সেইটো তেখেতৰ ওপৰত হ'ব আমাৰ ফালৰ পৰা আমি আজিৰ পৰা এই টক শ্ব' বা এনেকুৱা ধৰণৰ বিষয়ত আমি আজিৰ পৰা বন্ধ কৰিলোঁ আমি আৰু টক শ্ব'ত নাহোঁ এই বিষয়ে আমি একো নকওঁ আমি 10 বা 12 দিন চাম কিবা হয়নে নহয় আৰু ইয়াৰ পিছত আমি FIR দি আমি আইনী প্ৰক্ৰিয়াৰ মাজলৈ যাম কিন্তু ইয়াৰ লগতে এটা কথা মই কৈ থৈ দিওঁ আজি দুলাল পেগু ডাঙৰীয়াই হওক বা বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই হওক তেখেতসকলক কথাখিনি কোৱাৰ লগে লগে এটা ট্ৰাইবেল এটা ট্ৰাম্প কাৰ্ড এটা খেলিব বিচাৰিছে এইটো আচলতে দুৰ্নীতি কৰিছে জনজাতীয় লোকে দুৰ্নীতি কৰিলে আইনখন বেলেগ নহয় মুছলিম মানুহে দুৰ্নীতি কৰিলে আইন বেলেগ নহয় শৰ্মা কলিতা তালুকদাৰে দুৰ্নীতি কৰিলে আইন বেলেগ নহয় আইন সকলোৰে সমান তো এই যিটো ট্ৰাম্প কাৰ্ড খেলিব বিচাৰিছে সেইটোত আমি গৰিহণা দিছোঁ সেইটো নহয় আমি সচিবালয়ৰ ভিতৰৰ দুৰ্নীতিৰ কথা কৈছোঁ OSD দুজনৰ কথা কৈছোঁ হোমেন বৰুৱা অংকিতা চেৰাউগী বা দুলাল পেগু এওঁলোকৰ দুৰ্নীতিৰ কথাহে কৈছোঁ
বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই কিবা জানে নে নাজানে সেইটো পিছত দেখা যাব সেইটো তেখেতে ৰঞ্জিত দাসক ক'ব বা ৰঞ্জিত দাসে এনকুৱাৰী কৰিলে ওলাব কিন্তু এই বাহিৰা মানুহ তিনিজনে যিখিনি কৰি থৈ গ'ল বা সেই ঠিকাদাৰ কেইজন মাধৱ ডেকা তাৰপিছত আপোনাৰ শ্যাম নাথ মিশ্ৰ বা গৌতম বড়ো এওঁলোকক ৰেহাই দিব নোৱাৰি আইনী প্ৰক্ৰিয়াত কি কৰে নাজানো ৰঞ্জিত দাস ডাঙৰীয়াই কি কৰে নাজানো কিন্তু ৰাইজৰ আদালতত আমি তেওঁলোকক থিয় কৰামেই অসম বিধানসভা আজিৰ তাৰিখৰ ভাৰতবৰ্ষৰ সকলো বিধানসভাতকৈ পুৰণি বিধানসভা বয়সৰ ফালৰ পৰা আৰু এইখন বিধানসভা আনডিভাইডেড ইণ্ডিয়াৰো দ্বিতীয় ওল্ডেষ্ট আপোনাৰ বিধানসভা আছিল এনে এখন ঐতিহাসিক বিধানসভাত যিটো কালিমা সানিলে এইটো আপোনাৰ জৰ্জ অৰৱালে যিটো কৈ গৈছে ডেমক্ৰেচি যে পিগ হাউচ সঁচাকৈ সেইটো পিগ হাউচ বনাই দিলে যদিও এইটো মেটাফৰিকেলি কৈছে এনিমেল ফাৰ্মত কিন্তু মানে ইয়াৰ আৰু কোনো ভাষা নাই ইয়াৰ আগত অসম বিধানসভাৰ 90 বছৰীয়া ইতিহাস হয় এই 90 বছৰীয়া ইতিহাসত অসম বিধানসভাত ইয়াৰ আগতে অলপ বিতৰ্ক গণেশ কুটুমৰ কাৰ্যকালটোত হৈছিল গণেশ কুটুমৰো হৈছিলে অলপ কিছু জীৱ গগৈৰো হৈছিলে দেৱেশ চক্ৰৱৰ্তীৰো হৈছিলে কিন্তু মই অন্তত এইকেইজনক দেখিছো হয় হয় কিন্তু পুলকেশ বৰুৱা পৃথিৱী মাজী হিতেন গোস্বামী বহুত বেছি ভাল মানুহ আছিলে হয় হয় কিন্তু সেই সকলোকে চেৰাই এবাৰ বিশ্বজিৎ দৈমাৰী কাৰ্যকালৰ বিধানসভাখনে যিটো পৰ্যায়লৈ মানে সাধাৰণ মানুহে আঙুলি টুৱাব পৰা হ'ল যাক আমি গণতন্ত্ৰৰ মন্দিৰ বুলি কওঁ সেই মন্দিৰত এতিয়া উইপুক মানে নহয় আৰু এইটো উইপুক এতিয়া 3,50,00,000 খৰচ কৰা সেই উইপুক মাৰিব নালাগে আচলতে এইকেইটাহে বিধানসভাখনকে যি কোটি কোটি খালে এইকেইটাহে আচল উইপুক এইকেইটাকে এতিয়া মুখ্যমন্ত্ৰীয়ে কি কেমিকেল দি নিধন কৰে সেইটোহে চাবলগীয়া মোক আপডেট কৰকচোন মই ইমান খুব মাইনিউটলি মই জনাই 3,85,00,000 সেইটো হ'ল পেষ্টিচাইড উইপুক মাৰাৰ কাৰণে বিধানসভা মানে বিধানসভা গোটেই MLA হোষ্টেল চব মিলি বিধানসভা বুলিও বিধানসভাৰ ছেক্ৰেটাৰিয়েটৰ আণ্ডাৰ 3 কোটি মানে MLA হোষ্টেলো হয়তো হ'ব পাৰে 3,85,00,000 উইপুক মাৰাৰ নামত খৰচ কৰিছে আৰু কিমান ট্ৰাক আনিব লগা হৈছে আৰু যোৱা 5 বছৰত আপোনাৰ 1183 কোটি মই ৰাউণ্ড ফিগাৰ কৈছোঁ এইটো আপুনি ভালকে ফিগাৰটো চাইছেতো 11 ক্ৰ'ছটো ইমান হ'ব পাৰে হয় বিধানসভাৰ টোটেল 5 বছৰত 5 বছৰ 1183 কোটি তাতকৈ বেছি মই বাকী ফিগাৰখিনি কোৱা নাই ৰাউণ্ড ফিগাৰটো কৈছোঁ মানে 84 কোটিয়ে হ'ব অলপ কমিব গতিকে এই 1183 কোটিত তেওঁলোকে এনেকুৱাকৈ চকু দিলে আপোনাৰ কোনো আজি আপোনাৰ CVC যিটো গাইডলাইন এটা টেণ্ডাৰ কৰিবৰ কাৰণে সমগ্ৰ ভাৰতবৰ্ষত এটা CVC নিৰ্দিষ্ট গাইডলাইন থাকে সেই গাইডলাইনৰ ভিত্তিতে কিন্তু টেণ্ডাৰ ছাপ্লাই কনষ্ট্ৰাকশ্যন টেণ্ডাৰ হওক ছাপ্লাই হওক সকলোবিলাক হয় আনকি সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত এটা নটিফিকেশ্যন উলিয়াইছিলে যে আপ টু 50 লাখৰ ওপৰবোৰ চব মানে অনলাইন টেণ্ডাৰ হ'ব গতিকে ইয়াত কোনো আমি যদিও ভাবোঁ যে অধ্যক্ষৰ যিটো প্ৰিভিলেজ আছে সেইটো কিন্তু এইবিলাকত নহয় তেওঁ হাউচৰ ভিতৰত হেৰি কৰাতহে তেওঁ ৰুলিঙত সেইবিলাকতে প্ৰিভিলেজটো খাটে এই বস্তুটো অকণমান ভাল কথা কৈছে মই ধ্ৰুৱক যোৱাৰ আগতে আপোনাৰ পৰা ক্লাৰিফিকেশ্যন বিচাৰিম মই নিজেও এই ক্ষেত্ৰত অকণমান কনফিডেণ্ট নহয় অধ্যক্ষৰ বিশেষাধিকাৰটো কোনখিনিলৈকে খাটে নাই তেওঁ হাউচৰ মানে বিধায়িনী ক্ষমতা নে ক্ৰয় বিক্ৰয় এপইণ্টমেণ্ট ক্ৰয় বিক্ৰয়ত সেইটো কেতিয়াও তেওঁৰ বিশেষাধিকাৰ কথা নাখাটে কাৰণ সমগ্ৰ ভাৰতবৰ্ষত যিটো CVCয়ে যিখন গাইডলাইন বনাইছে প্ৰায় 2200 পৃষ্ঠাৰমান হ'ব সেইখনৰ ওপৰতে সমগ্ৰ ভাৰতবৰ্ষত একেটাই ছিষ্টেম কৰি দিলে আগতে অসমৰ সুকীয়া আছিলে কোনোবা হিল ষ্টেটৰ সুকীয়া এইবিলাক এতিয়া নহয় আৰু এইটো আপোনাৰ কমপ্লিট CVC আণ্ডাৰ আৰু অধ্যক্ষৰ যদি বিশেষ এধাৰ কয় তেওঁ ইনকুৱাৰী হ'ব নোৱাৰে তেওঁ যি কয় সেইটোৱে হ'ব খৰচ যি কৰে কৰিব পাৰে চাক দিব পাৰে চাকৰি দিব পাৰে নবডি কেন কুৱেশ্যন এইটো এটা ভুল কনচেপ্ট সেইটো ভুল কনচেপ্ট সেইটো তেওঁৰ ৰুলিংটো হাউচৰ ভিতৰত তেওঁ যিটো বিশেষাধিকাৰ হেৰি কৰে
তেওঁ এজন হাউচৰ সদস্যক কি ধৰণে ৰক্ষণাবেক্ষণ দিব পাৰে এইবিলাক কিছু বিধায়িনী বিশেষাধিকাৰ সেইটোতো জানো মই কিন্তু কনষ্ট্ৰাকশ্যন আৰু এপইণ্টমেণ্ট আদাৰৱাইজ চাপ্লাই এইবিলাকত কোনো কথা নহয় এইটো একদম কমপ্লিটলি CBC আণ্ডাৰৰ বস্তু CBCয়ে যি ক'ব সেইমতেই সেই ইমপ্লিমেণ্ট এজেঞ্চিয়ে কৰাৰ দৰকাৰ আছে আৰু মই ভাবোঁ সেইকাৰণে এইখিনিত আপুনি যদিও তদন্ত হয় বিধানসভাৰ অধ্যক্ষক কিন্তু কিমান দূৰ ৰুখি সজাবগৈ পাৰিব মোৰ সন্দেহ আছে কাৰণ সেইটো ছিগনেটাৰী অথৰিটি আপোনাৰ হেৰিয়ৰ লেভেলতে মোৰ ডাউট এইটো এটা খতম হৈছে মানে সচিব পৰ্যায়তে আৰু মোৰ এনেকুৱা লাগিছে দুলাল পেগুৰ লিখীয়া মানুহ আপোনাৰ অন্নদাকান্ত বৰুৱা যেতিয়া প্ৰথম সচিব আছিলে বিধানসভাৰ 37 চনৰ পৰা এই 90 বছৰত প্ৰথম বোধ কৰোঁ তেওঁ জনজাতি ছেক্ৰেটাৰী গতিকে এতিয়া জনজাতি কথাটো টাৰ্ম কাৰ্ডটো খেলিছে কিন্তু আমি এইটো না আমি দৈমাৰী না দুলাল পেগু কোনো ক্ষেত্ৰতে অসমৰ চিভিল ছ'চাইটি ইমান তৰল চিন্তা চৰ্চা কৰাৰ বাহক হ'ব নোৱাৰে এইটো যদি ভাল কাম আপোনাৰ ট্ৰাইবেলে কৰিছে সেইটোও ভাল ক'ব লাগিব আৰু বেয়া কাম যদি কোনোবা ট্ৰাইবেলে কৰিছে এইটো বেয়া বুলি ক'ব লাগিব আমি কিন্তু এইটো তেনেধৰণে চিন্তা চৰ্চা কৰা লোকসকলক আমি কিন্তু এইটো কৈছোঁ যে অসমৰ সমাজ জীৱন কিন্তু কেতিয়াও ইমান তৰল চিন্তা চৰ্চাৰ বাহক হ'ব নোৱাৰে গতিকে আৰু আপুনি চাব এই তিনিজনকে আপোনাৰ আমাৰ ট্ৰাইবেল স্পীকাৰ হৈছে অসম বিধানসভাৰ ইতিহাসত আপোনাৰ যোগেন হাজৰিকা গণেশ কুটুম আৰু বিশ্বজিৎ দৈমাৰী গতিকে কেতিয়াও তেওঁলোকক এইটো ট্ৰাইবেল কিবা এনেধৰণৰ কথাৰে কিন্তু কেতিয়াও কোনেও চিন্তা চৰ্চা কৰা নাই তেওঁ অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ সেইটোৱে কৈছে এতিয়া আমাৰ বিড়ম্বনাটো হৈছে গণতন্ত্ৰৰ মন্দিৰটোক লৈ আমি যিখিনি কথা উত্থাপন কৰিবলগীয়া হৈছে যিবোৰ আঙুলি টুৱাব পৰা অৱস্থা আহিছে সেইটোক লৈহে আমি মানে আশ্বস্ত হ'ব পৰা নাই ধ্ৰুৱ তোমাৰ ক'বলগীয়া পোনপ্ৰথমে মন্ত্ৰিত্ব যিহেতুকে পাইছে অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়ালৈ আমাৰ ফালৰ পৰা আমি শুভেচ্ছা জনাইছোঁ প্ৰথম কথাটো হ'ল এই দুদিনত অসমৰ গাঁৱে ভূঞে বহুত ডেভেলপমেণ্ট হৈছে বিশেষকৈ নামনি অসমত আৰু ডেভেলপমেণ্টত হ'ল কি কিছুমান ইছ্যু নি এনেকুৱাকৈ মানে মানুহে বনাই দিলে কাটিং কৰি যে বুজাই দিলে যে কিবা জনজাতি বিৰোধী কাম কৰা হৈছে অসম বিধানসভাটো মানে অসম বিধানসভাৰ এই কেলেংকাৰীটো উন্মোচন কৰাটো জনজাতি বিৰোধী মানে প্ৰথমতে বস্তুটো মানে প্ৰথমৰ পৰা আমি কওঁ যে আমি কেতিয়াও কিয় বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই মন্ত্ৰিত্ব পাব নাপাব সেনেকুৱা ঘটনাৰ পৰা আমি আৰম্ভণি কৰাই নাছিলোঁ আমাৰ আৰম্ভণি হৈছিল তেতিয়াৰ পৰা যেতিয়া দুলাল পেগুক ৰাতিৰ ভিতৰতে গধূলিয়ে উলিয়াই দি পঠাই দিলে আৰু নেক্সট দিনা দুলাল পেগুৱে মন্তব্য দিলে যে তেওঁ ধোৱা তুলসীৰ পাত আৰু তেওঁ গোটেই সমগ্ৰ ঘটনা সংঘটিত কৰিছে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ নিৰ্দেশনাত অৰ্থাৎ প্ৰথমবাৰৰ বাবে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক বিতৰ্কৰ মাজলৈ অনা মানুহজন কোন আছিল দুলাল পেগু আৰু দুলাল পেগুৰ ইতিহাস খুচৰিবলৈ যাওঁতেহে এইবিলাক ওলাল যে দুলাল পেগু হোমেন বৰুৱা অন্তিমা চেৰাউগী আৰু এই নেক্সাছটোৰ মাজত দুলাল পেগুৱে এটা নাম সোমাই দিলে সেই নামটো হৈ গ'ল বিশ্বজিৎ দৈমাৰী তেওঁ হৰ্তা কৰ্তা বিধাতা সজালে আৰু তেওঁলোক হৈ পৰিল ধোৱা তুলসীৰ পাত মই প্ৰথম দিনা প্ৰেছ মিট দিওঁতে মই কৈছিলোঁ যে 2019 চনত বোধ কৰোঁ যেতিয়া ড্ৰাফ্ট NRC ওলাইছিল সেই সময়তেই ৰাজ্যসভাত এটা এনেকুৱা ষ্টেটমেণ্ট এনেকুৱা এটা ভাষ্য দিছিল সেই মানুহজনক মই আজিও সেইকাৰণে শ্ৰদ্ধা কৰোঁ সেই মানুহজনে আছিল বিশ্বজিৎ দৈমাৰী তেওঁ তেতিয়া মানে উত্তৰ পূৰ্বাঞ্চলৰ হৈ অসমৰ হৈ যিটো বল তেতিয়া আমিতো কোনো দিন আমি কেতিয়াও জাতি জনজাতি এনেকৈ ভাগ কৰা নাই আমি যদি মণিপুৰৰ এজন সাংসদে যদি বল্ড এটা ভাষ্য লয় নৰ্থ ইষ্টৰ কাৰণে আমি যিমান গৌৰৱান্বিত হওঁ ঠিক তেনেকৈ দৈমাৰীৰ ক্ষেত্ৰত আমাৰ হিৰো আছিল তেতিয়া আৰু আমাৰ যিখিনি এই মানে চকুমুদা কুলি হৈ বহি থাকে তেওঁলোকৰ পক্ষত সেইবিলাক নামত সাংসদ কিন্তু বিশ্বজিৎ দৈমাৰীৰ নামটো কিন্তু সদায় থাকি যাব সেই ষ্টেপটো আজিও যদি ইউটিউবত খুচৰে সেইটো আজিও মানে ভাহি উঠে গতিকে সেইজন বিশ্বজিৎ দৈমাৰী তেওঁক বদনামী কৰিলে কোন ফালৰ পৰা কথাখিনি কিন্তু সঁচা হোমেন বৰুৱা নামৰ মানুহজনে আজি তেওঁ মন্ত্ৰিত্ব পাইছে এতিয়া কালি যদি তেওঁকে PA পাতে হোমেন বৰুৱাই তেওঁৰ এই 360 ডিগ্ৰী কেমেৰাটো খুলি লৈ গৈছে বোলে এতিয়া নি কিনে আকৌ ছাৰৰ ঘৰ মানে নতুন যিটো ডিপাৰ্টমেণ্ট পাব তাৰ আগত 360 কেমেৰাটো লগাই দিব আৰু তাৰপিছত তেওঁ চাব কোনফালে গৈছে কোন সোমাইছে কোন সোমোৱা নাই তেওঁ যদি আকৌ বাধাৰ প্ৰাচীৰখন হৈ পৰে যদি অন্তিমা চেৰাউগীক আনি যদি আগতে ফাইনেন্সিয়েল এডভাইচাৰ পাতি লয় তেনেহ'লে এই আমি যিখিনি কথা ক'লোঁ তাৰ মূল্য নাথাকিব কিন্তু তেওঁ জনজাতীয় মানুহ কাৰণে তেওঁলোকে সজালে নেকি বলিৰ কথা এই অন্তিমা চেৰাউগী এই হোমেন বৰুৱাই আৰু দুলাল পেগুৱে 2 বছৰ 6 মাহ এই বিশ্বজিৎ দৈমাৰীৰ আশীৰ্বাদত সম্পূৰ্ণ এনজয় কৰি 2024 নৱেম্বৰ মাহত মষ্ট প্ৰবেবলি তেওঁ ছিডনী গৈছে এই ডেলিগেশ্যনৰ লগত
গতিকে ইমানখিনি এনজয় কৰি আৰু 6 মাহ থাকি জাষ্ট ৰঞ্জিত দাস ডাঙৰীয়াই তেওঁক যে ৰাতিৰ ভিতৰতে খেদি দিলে, ফাইলবিলাক যে তেওঁ ঠান ঠিক কৰিব নোৱাৰিলে, 125টা নিযুক্তিটো 28টা তেওঁ দিয়া ন, দুলাল পেগুৱে দিয়া। দুলাল পেগুৱে তাত কি কি নেক্সাছ চলাইছিলে কথাখিনি কোৱাৰ কাৰণে যদি আমি কাৰোবাৰ বিৰোধী হৈছোঁ, সেইটো নহয়। একদম সঁচা কথাটো হ'ল অসম বিধানসভাৰ হিত মৰ্যাদা পুনৰুদ্ধাৰৰ কথা আমি কৈছিলোঁ। কাৰণ দুলাল পেগুৱে আৰু এই নেক্সাছটোৱে অসম বিধানসভাক এনেকুৱা এটা পৰ্যায় কৰিছিল। আপুনি এতিয়াও খবৰ লওক, অসম বিধানসভাৰ ভিতৰত আজি মানুহে হয়তো মুখ খুলি কোনো একো কোৱা নাই, চবে নিজৰ নিজৰ জেগাত ঠিকে ঠাকে আছে, কিন্তু অকণমান হ'লেও অসম বিধানসভাৰ ভিতৰৰ পৰিৱেশটো আজি কিন্তু ফৰকাল। তাৰ কাৰণ বিশ্বজিৎ পেগুৰ দৈমাৰী ডাঙৰীয়া নাইকিয়া আৰু নোহোৱা হোৱাটো নহয়, তাৰ কাৰণ হ'ল সৌমেন বৰুৱা নাইকিয়া হোৱাটো, অন্তিমা চেৰগী নাইকিয়া হোৱাটো, দুলাল পেগু নাইকিয়া হোৱাটো। গতিকে আৰু যিমানবিলাকক এই এক্সটেনশ্যন দি কিনে ৰাখি থৈ দিছিল, বিভিন্ন ধৰণৰ মানে বিষয়া, মুনীন্দ্ৰ শৰ্মা, কৰুণা ডেকা, তেওঁলোকে এক্সটেনশ্যন পোৱা মানুহখিনি এটা এনেকুৱা নেক্সাছ বনাই লৈছিল, সেই নেক্সাছটোৰ ভিতৰত মানে অসম বিধানসভাৰ পৰিৱেশ কলুষিত হৈ গৈছিল। আৰু যিসকলৰ আশা আছিল যে মই প্ৰমোশ্যন এটা পাম, এনেকুৱা হ'ব তেনেকুৱা হ'ব, এই 2 বছৰ 2.5 বছৰ যেতিয়া এটা মানুহে এক্সটেনশ্যন লৈ বহি গ'ল, যিবিলাক জেনুইন মানুহ আছিল পাবলগীয়া, তেওঁলোকৰ কেৰিয়াৰত কি আঘাত হোৱা নাই নেকি? তেওঁলোকৰ কেৰিয়াৰ গ্ৰাফডালটো নিম্নগামী হৈছে, পাবলগীয়া হেৰিটো তেওঁ নাপাব নহয় এতিয়া কেতিয়াও। গতিকে এই গোটেই বিষয়টো কোনো জনজাতীয় ট্ৰাম্প কাৰ্ডৰ কথা আহিব নোৱাৰে। বাৰে বাৰে মই সেই কথাটো স্পষ্ট কৰিছোঁ। আৰু মই দেখিছোঁ মানে আধাৰ পৰা কাটি নি কিনে বস্তুটো বনাইছে আমাৰ এটা বাইট। মই সেইকাৰণে বাৰে বাৰে কৈছোঁ যে আমি কি কৈছিলোঁ প্ৰথমৰ পৰা শেষলৈকে গোটেই আজিকালি আৰু এই যুগ নাইতো, কমপ্লিট ৰেকৰ্ডিং আছে, চেক কৰালেই হ'ল। আৰু সেই ৰেকৰ্ডিংটো আমি আমাৰ পেজত আপলোড কৰি থৈছোঁ। গতিকে তাতে মাজৰ পৰা কাটি যদি কিবা শব্দ অপভ্ৰংশৰ সৃষ্টি কৰে আৰু সেইখিনি শুনি যদি বহুতে বিভিন্ন মন্তব্য দিয়া আৰম্ভ কৰে, তেনেহ'লে তাত আৰু আমাৰ কৰিবলগীয়া একো নাথাকে।